Hello everyone, welcome to Optic Education. Optic Educationত আপোনালোক সকলোকে স্বাগতম জনাইছো। তো লাষ্ট ক্লাছত আমি ডিসকাস কৰি আছিলো চেপ্টাৰ 1 ফুডৰ বিষয়ে আৰু তাৰ লগতে এটা টপিক যেটো বাকি ৰৈ গৈছিলে হেতু আছিলে ভিটামিনছ। তো তাৰ বিষয়ে অলৰেডি ভিডিও এটা দিয়া হৈছে। নেক্সট মিনাৰেলৰ টপিকটো বাকি আছিলে ভালকে বুজাবলে। তো তাৰ যিবিলাক ডিফাৰেন্ট মিনাৰেলছ আছে তাৰ বিষয়ে ভিডিওটোত ভালকে আলোচনা কৰা হৈছে। গতিকে ভিডিওটো ভালকে চাব, একদম সম্পূৰ্ণ ধুনিয়াকে চাব, তেতিয়া হলে আপোনালোকে নলেজখিনি ভালকে ল'ব পাৰিব। আমি এনে ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিওজ বিলাক সদায় আপলোড কৰি থাকো। গতিকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওজ বিলাক পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আহক আজি ডিসকাশন ষ্টাৰ্ট কৰো। তো আমাৰ ফাৰ্স্ট স্লাইড যেটো আছে তাত কৈছে মিনাৰেলছ আইৰণৰ কথা। তো আইৰণটো কি হয় চাওক, ইট ইজ এ কম্পোনেন্ট অফ হিমোগ্লোবিন। এটো এটা কিহৰ কম্পোনেন্ট হয়? হিমোগ্লোবিনৰ কম্পোনেন্ট হয়। এতিয়া আমি যদি জানো হিমোগ্লোবিনটো কি হয়, তো হিমোগ্লোবিন হৈছে এটা প্ৰটিন যেটো ক'ত থাকে আমাৰ ৰেড ব্লাড সেলত থাকে আৰু হেতুৱে কি কৰে অক্সিজেন কেৰি কৰে। অক্সিজেন কেৰি কৰে ক'ত দিয়ে আমাক বিভিন্ন আমাৰ বডি পাৰ্টস বিলাক আছে তাত মানে হেতু কেৰি কৰে আৰু অক্সিজেনটো কেৰি কৰি লৈ যায়। নেক্সট কি কৈছে চাওক, needed more in girls 35 milligram as compared to boys 25 milligram because girl lost more blood during menstrual flow. এটা কি হয় মানে menstrual flow যে হয় ছোৱালী মানুহৰ, তো তেওঁলোকৰ মানে কি হয় মানে ব্লাডটো বহুত বেছিকে মানে ফ্লো হয়। সো দ্যাটস হোৱাই মানে হিহঁতক কি হয় আইৰণৰ পৰিমাণটো বহুত বেছি পৰিমাণে লাগে এজ কম্পেয়াৰ টু বয়েজ। ওকে, নেক্সট কি কৈছে ইটস ডেফিচিয়েন্সি লিডস টু এনিমিয়া। তাৰ মানে কি কৈছে যদি মানে আইৰণৰ অভাৱ হয় কাৰোবাৰ তেতিয়াহলে কি হ'ব পাৰে এনিমিয়া হ'ব পাৰে, তাৰ মানে ৰক্তহীনতা ৰোগত তেওঁ ভুগিব পাৰে। নেক্সট কি কৈছে মেইন সোৰ্সেস আৰ গ্ৰীন লিফি ভেজিটেবলছ লাইক স্পিনাচ, তাৰপিছত কৈছে চেনপডিয়াম, মেথি এটসেট্ৰা। ওকে, তো দ্যাট মিন্স কি হয় মেইন সোর্স মানে কি হয় মেইন সোর্স আমি ক'ৰ পৰা পাওঁ গ্ৰীন লিফি ভেজিটেবলছ। তো গ্ৰীন লিফি ভেজিটেবলছৰ পৰা আমি পাওঁ। দেন তাৰপিছত আৰু ক'ৰ পৰা পাওঁ কৈছে স্পিনাচ মানে পালেং শাকৰ পৰা পাওঁ। দেন চিনপডিয়াম মানে কি হয় জিলমিল শাক যে জিলমিল শাক হেতু চিনপডিয়াম বুলি কোৱা হয়। আৰু মেথি তাত আমি কি পাওঁ আইৰণ পাওঁ। নেক্সট কি আছে চাওক, নেক্সট কৈছে মিনাৰেলছ আয়োডিনৰ কথা। তো আয়োডিনটো কি হয় ইট ইজ এসেনশিয়াল ফৰ প্ৰডাকশন অফ থাইৰক্সিন হৰমন ফ্ৰম থাইৰয়েড গ্ল্যান্ড। তাৰ মানে আমাৰ থাইৰয়েড গ্ল্যান্ডৰ পৰা কি কৰে থাইৰক্সিন হৰমন প্ৰডিউস হোৱাত কোনে হেল্প কৰে আয়োডিন মিনাৰেলছে। দেন ইটস ডেফিচিয়েন্সি কজেস গয়ট্ৰি। তাৰ মানে কি হয় আমাৰ ডিঙি যে ফুলি যায় যে কিছুমান মানুহৰ চাব এনেকে ডিঙি ফুলি গৈছে, তো দ্যাট মিন্স মানে কি হৈছে তেওঁলোকৰ আয়োডিনৰ অভাৱ হৈছিলে যাৰ বাবে তেওঁলোকৰ হেতু বেমাৰ হৈছে। দেন ইন দিস কেস থাইৰয়েড গ্ল্যান্ড কি হৈ যায় এটো gets swollen and then leads to mental disability in children. তাৰ মানে কি হয় ডিঙিটো ফুলি যায় আৰু তাৰ লগতে কি হয় সৰু ল'ৰা ছোৱালীৰ কেতিয়াবা এনেকুৱা দেখা যায় তেওঁলোকৰ মেন্টেল ডিসেবিলিটি হ'ব পাৰে। তো আমাৰ নেক্সট টপিকটো চাওক মিনাৰেলছ কি আছে ফসফৰাছ। তো ফসফৰাছত কি কৈছে ফসফৰাছ অলসো অকাৰ্স ইন bones and teeth লাইক মানে আমাৰ যে ক্যালসিয়াম আছে, তো ক্যালসিয়ামটো আমি ক'ত পাওঁ বোনত পাওঁ মানে আমাৰ হাড়ত পাওঁ আৰু ক'ত পাওঁ দাঁতত পাওঁ। ঠিক তেনেধৰণে ফসফৰাছটো আমি ক'ত পাওঁ দাঁতত পাওঁ আৰু হাড়ত পাওঁ। ওকে, দেন ইট ইজ কম্পোনেন্ট অফ নিউক্লিক এসিড ফসফোলিপিডস এণ্ড এটিপি দ্যাট ইজ এডিনোসাইন ট্ৰাইফসফেট। তো এটিপি এডিনোসাইন ট্ৰাইফসফেট দেন ফসফোলিপিড আৰু নিউক্লিক এসিড ইহঁতৰ কি হয় ফসফৰাছটো এটা কম্পোনেন্ট হয়। Then its deficiency reduce growth, metabolism and causes rickets in children. তাৰ মানে কি হয় যদি আমাৰ ফসফৰাছৰ অভাৱ হয় তেতিয়াহলে কি কৰে আমাৰ গ্ৰোথটো ৰিডিউস কৰে আৰু তাৰপিছত আমাৰ মেটাবলিজমৰ ৰেটটো কমাই দিয়ে আৰু তাৰপিছত কি হয় causes rickets in children. rickets মানে কি হয় হাত ভৰি কেতিয়াবা চাব কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় মানে হাত ভৰি কেতিয়াবা বেকা থাকে, গতিকে এনে ধৰণৰ বেমাৰ ফসফৰাছৰ অভাৱত হ'ব পাৰে। নেক্সট আছে চাওক আমাৰ মিনাৰেলছ ক্যালসিয়াম। তো কি কৈছে ক্যালসিয়ামৰ কথা চাওক, ক্যালসিয়াম ইজ দি মেজৰ কম্পোনেন্ট অফ বোন এণ্ড টিথ। তাৰ মানে আমাৰ হাড় আৰু দাঁতৰ মেজৰ কম্পোনেন্ট কি হয় ক্যালসিয়াম। ইট ইজ ৰিকুৱাৰ্ড ফৰ ব্লাড ক্লটিং এণ্ড মাসলছ কন্ট্ৰাকশন এণ্ড হাৰ্ট ফাংচনিং।
তো কেলছিয়াম আমাৰ কি কাৰণে দৰকাৰ হয় ব্লাড ক্লটিং তাৰ মানে আমাৰ ৰক্ত বন্ধ কৰিবৰ কাৰণে ব্লাড মানে কেলছিয়াম দৰকাৰ হয় এণ্ড দেন তাৰপিছত কৈছে মাছল কন্ট্ৰাকশ্যন কৰিবলৈ আমাৰ কেলছিয়াম লাগে এণ্ড দেন তাৰপিছত হাৰ্টটো ভালকৈ ফাংচনিং হ'বৰ কাৰণে আমাৰ কেলছিয়ামৰ দৰকাৰ হয় দেন কি কৈছে ইট ইজ ৰিকুৱাৰ্ড মোৰ ইন চিলড্ৰেন এণ্ড প্ৰেগনেণ্ট লেডিজ এইটো কাৰ বেছিকৈ প্ৰয়োজন হয় চিলড্ৰেনৰ কাৰণে আৰু তাৰপিছত প্ৰেগনেণ্ট লেডিৰ কাৰণে বেছিকৈ দৰকাৰী হয় ইট ইজ প্ৰেজেণ্ট ইন মিল্ক গ্ৰীণ ভেজিটেবলছ গ্ৰাম ফিছ এক্সেট্ৰা তো তাত আমি কেলছিয়ামটো প্ৰচুৰ পৰিমাণে পাওঁ দেন ইটছ ডেফিচিয়েঞ্চি কজেছ ৰিকেটছৰ কথা আগতে অলৰেডি মই উল্লেখ কৰিছোঁ যে হাত ভৰি কেতিয়াবা কি হৈ যায় বেকা হৈ যায় দেন অষ্ট্ৰিঅ'পৰচিছ কি হয় হাড়ৰ ভিতৰৰ যে মজ্জাবিলাক থাকে তো তাত কিছুমান জালৰ নিচিনা মানে এনেকৈ ফৰ্মেশ্যন হয় একচুৱেলি কি হয় তাৰ যিবিলাক মানে যিটো মানে তাৰ বনাৱট আছে সেই বনাৱটটো কি হৈ থাকে লাহে লাহে ক্ষয় হৈ গুচি যায় তাৰ কেলছিয়ামবিলাক এনেকৈ লুজ হৈ যায় তাৰপিছত এইটো জালৰ নিচিনা হৈ যায় যেনেকৈ প'ৰ ফৰ্মেশ্যন কৰে তো তাকে কি বুলি কৈছে অষ্ট্ৰিঅ'পৰচিছ বুলি কৈছে এণ্ড মাছলছ পাম্পটো কি কৈছে মাছল কেতিয়াবা চাব এনেকৈ মাছলটো নিজে নিজে লৈ থাকে কেতিয়াবা সেই তেনেকুৱা হ'লে কেতিয়াবা বিষায় কেতিয়াবা নিবিষায় তো সেইটোকে কি বুলি কোৱা হয় মাছলছ পাম্প তো ইয়াৰ ডেফিচিয়েঞ্চিৰ কাৰণে এনেধৰণৰ কিছুমান প্ৰব্লেম হ'ব পাৰে তাৰপিছত কৈছে ইট চিমটমছ আৰ উইক বোন টু টেকে তাৰপিছত কি কৈছে মানে আমাৰ বোনবিলাক কি কৰি দিয়ে চিমটমছ মানে লক্ষণ হৈছে বোনবিলাক আমাৰ কি কৰি দিয়ে দুৰ্বল কৰি দিয়ে আৰু তাৰ লগতে কি কৰে দাঁতৰ ক্ষয় কৰে ঠিক আছে নেক্সট কি আছে চাওক ফ্ল'ৰিন তো আমাৰ নেক্সট মিনাৰেলছ ফ্ল'ৰিনৰ বিষয়ে চাওঁ আহক ফ্ল'ৰিন মেইনটেইনছ ইনামেল এণ্ড চিক্স ডেণ্টেল ডেকে তাৰমানে কি কৈছে ফ্ল'ৰিনে কি মেইনটেইন কৰে আমাৰ ইনামেল মেইনটেইন কৰে দাঁতৰ যিটো ইনামেল পাৰ্ট থাকে ডেট মিনছ মানে দাঁতৰ যে ওপৰৰ এনেকৈ গ্লছি পাৰ্ট থাকে সেইটো হাৰ্ড এণ্ড গ্লছি পাৰ্ট যিটো থাকে ক্ৰাউন শ্বেপ মানে ওপৰৰ যিটো তো তাক কি বুলি কোৱা হয় ইনামেল বুলি কোৱা হয় এণ্ড তাৰপিছত তাৰ লগতে কৈ কৈছে ডেণ্টেল ডেকে মানে দাঁতৰ ক্ষয় যিটো হয় ন দাঁতৰ ক্ষয় যি হৈ থাকে সেইটো মানে ৰিডিউচ কৰে কিহে মানে ফ্ল'ৰিনে সেইটো ৰিডিউচ কৰে ডেট মিনছ মানে এইটো মেইনটেইন কৰি ৰাখে ফ্ল'ৰিনে নেক্সট কি কৈছে ইফ ফাউণ্ড ইন এক্সেছ দেন ইট ইজ হাৰ্মফুল টু টিথ এণ্ড ব'নছ ডেট ইজ ফ্ল'ৰ'চিছ অ'কে তো যদি আমি ফ্ল'ৰিনটো খুব বেছি পৰিমাণে আমি পাওঁ মানে আমাৰ যদি এক্সেছ পৰিমাণে আমাৰ গাত আহে তেতিয়াহ'লে কি হয় এইটো মানে হাৰ্মফুল হয় কিহৰ কাৰণে হাৰ্মফুল হয় আমাৰ দাঁতৰ কাৰণে আৰু লগতে কি কৈছে বোন যিবিলাক হাড় আছে আমাৰ সেইবিলাকৰ কাৰণে কি হয় এইটো ফ্ল'ৰিনটো তেতিয়া মানে এইটো হাৰ্মফুল হয় নেক্সট তাৰপিছত সেইটোৰ কাৰণে কি হ'ব পাৰে ফ্ল'ৰ'চিছ হ'ব পাৰে নেক্সট কৈছে ইট ইজ প্ৰেজেণ্ট ইন মিল্ক এণ্ড ড্ৰিংকিং ৱাটাৰ তাৰমানে কি কৈছে এইটো ক'ত পাওঁ আমি গাখীৰত পাওঁ আৰু তাৰ লগতে ক'ত পাওঁ আমি খোৱা পানীত পাওঁ নেক্সট কি মিনাৰেলছ আছে চাওক কোবাল্ট তো কোবাল্টৰ কথা কি কৈছে কোবাল্ট ইজ এ কম্পনেণ্ট অফ ভিটামিন B12 মানে ভিটামিন B12ৰ এটা কম্পনেণ্ট হয় কি কোবাল্ট এতিয়া আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ ভিটামিনছৰ বিষয়ে তো তাত আমি নিশ্চয় পঢ়িছোঁ ভিটামিন B12ৰ আৰু এটা নাম আছিলে সেইটো কি বুলি কোৱা হয় কোবেলামিন কি বুলি কোৱা হয় কোবেলামিন মনত ৰাখিব দেন কৈছে ইট ইজ প্ৰেজেণ্ট ইন মিল্ক এণ্ড মিট আমি এইটো ক'ত পাওঁ আমি এইটো গাখীৰত পাওঁ আৰু তাৰ লগতে মাংসত পাওঁ দেন কি কৈছে ইটছ ডেফিচিয়েঞ্চি কজেছ পাৰ্নিচিয়াছ এনিমিয়া তাৰমানে কি কৈছে যেতিয়া আমাৰ কোবাল্টৰ যদি আমাৰ অভাৱ হয় শৰীৰত তেতিয়াহ'লে আমাৰ কি বেমাৰ হ'ব পাৰে পাৰ্নিচিয়াছ এনিমিয়া হ'ব পাৰে এতিয়া পাৰ্নিচিয়াছ এনিমিয়া কি হয় এইটো এটা এক ধৰণৰ বেমাৰ হয় য'ত কি হয় মানে ৰেড ব্লাড চেলবিলাক যে থাকে আমাৰ সেই ৰেড ব্লাড চেলবিলাক কি হৈ যায় ডিক্ৰিজ হৈ যায় তো তাৰ কাৰণে কি কৰে সেই ৰেড ব্লাড চেলবিলাক ডিক্ৰিজ হৈ যোৱাৰ কাৰণে আমাৰ বডিয়ে ভিটামিন B12টো কি কৰে এবজৰ্ব কৰিব নোৱাৰে যাৰ কাৰণে এনেধৰণৰ বেমাৰ হয় আৰু বেমাৰৰ নামটো কি বুলি কৈছে পাৰ্নিচিয়াছ এনিমিয়া নেক্সট স্লাইডত কিহৰ কথা কৈছে চাওক ছ'ডিয়াম তো ছ'ডিয়াম কি হয় চাওক ছ'ডিয়াম হেল্পছ ইন এবজৰ্পশ্যন অফ গ্লুক'জ তাৰমানে কি কৰে ছ'ডিয়ামে আমাক কি কৰে গ্লুক'জটো এবজৰ্ব কৰাত সহায় কৰে আৰু তাৰ লগতে কি কৰে চাওক ইলেক্ট্ৰকেমিকেল ইম্পালছ কণ্ডাকশ্যন ইন নাৰ্ভছ এণ্ড মাছলছ অ'কে তাৰপিছত চাওক কি কৈছে নেক্সট আছে পটেছিয়াম তো পটেছিয়ামৰ কথা কি কৈছে চাওক পটেছিয়াম টেক্স পাৰ্ট ইন মাছলছ এণ্ড নাৰ্ভছ এক্টিভিটি তাৰপিছত মানে কি কৰে মাছলছ আৰু নাৰ্ভছ যিবিলাক এক্টিভিটি হয় তাত কি কৰে পটেছিয়ামে হেল্প কৰে অ'কে দেন তাৰপিছত আছে
দুটাৰ কাৰণে কৈছে সোডিয়াম আৰু পটাছিয়াম বোথ দুটাৰ কাৰণে কৈছে দ্য ডেফিচিয়েঞ্চি অফ সোডিয়াম এণ্ড পটাছিয়াম কজেছ ক্ৰেম্পছ এণ্ড কনভালশ্যনছ অ'কে তো ইয়াত যে কৈছে ক্ৰেম্পছৰ কথা তো ক্ৰেম্পছ জেনেৰেলি কি হয় যদি আমি সেই মাছলটো কি কৰোঁ অভাৰ ইউজ কৰোঁ দেন যদি আমাৰ ডিহাইড্ৰেশ্যন যদি হয় বডিত আৰু যদি কি হয় মাছল ষ্ট্ৰেইন যদি আমি এটা পজিশ্যনতে যদি বহুত সময় ৰৈ থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে ক্ৰেম্পছ হ'ব পাৰে মানে তেনেকুৱা যেতিয়া মানে মাছলছবিলাক যিটো ফিলিং হয় ন তো সেই ফিলিংছটোকে কি বুলি কোৱা হয় ক্ৰেম্পছ বুলি কোৱা হয় মানে তো এইটোৱে বেছি এটা হাৰ্মফুল নহয় কিন্তু যদি বহুত বেছি টাইম লাগে যদি আমি তেনেকৈ থাকোঁ তেতিয়াহ'লে নিশ্চয় এইটো হাৰ্মফুল হ'ব দেন আৰু এটা কথা কৈছে যে কনভালশ্যনছ অ'কে তো কনভালশ্যনৰ কথা যদি কওঁ তেতিয়াহ'লে এইটো এটা কি হয় এইটো এটা এক ধৰণৰ ডিছঅৰ্ডাৰ হ'ব পাৰে তাৰ কাৰণে ক'ত এফেক্ট কৰে বেছিকৈ নাৰ্ভাছ ছিষ্টেমত বহুত বেছিকৈ এফেক্ট কৰে অ'কে তো তাৰ কাৰণে কি হ'ব পাৰে ব্লাইণ্ডনেছ হ'ব পাৰে দেন পেৰালাইচিছ হ'ব পাৰে আৰু বেলেগ ধৰণৰ আন কিছুমান চিমটমছৰো দেখা দিব পাৰে নেক্সট কৈছে যে ইয়াৰ মেইন চ'ৰ্চ তো ইয়াৰ মেইন চ'ৰ্চ কি কৈছে চল্ট মিল্ক এণ্ড ভেজিটেবল তো ছ'ডিয়াম যিহেতু এটা চল্ট হয় তো এইটো আমি ক'ৰ পৰা পাম নিমখৰ পৰা পাম এণ্ড দেন তাৰপিছত কৈছে মিল্ক এণ্ড ভেজিটেবল তো তাৰ পৰা আমি কি পাম পটাছিয়াম পাম অ'কে নেক্সট চাওক কি কৈছে ছালফাৰ মিনাৰেলছৰ কথা তো ছালফাৰ ইজ দি মেইন কনষ্টিটুৱেণ্ট অফ মেনি প্ৰটিনছ এনজাইমছ এণ্ড কো এনজাইমছ অ'কে কি কৈছে ছালফাৰটো কি হয় মেইন কনষ্টিটুৱেণ্ট হয় কিহৰ কনষ্টিটুৱেণ্ট হয় সেইটো প্ৰটিনছৰ মানে প্ৰটিন গঠন হ'বলৈ হ'লে ছালফাৰ লাগিবই এণ্ড দেন তাৰপিছত এনজাইমছৰ কাৰণে ছালফাৰ লাগিবই এণ্ড তাৰপিছত কৈছে কো এনজাইমছ তাৰমানে কি সহ উৎসেচক গঠন হ'বৰ কাৰণেও কি হৈছে ছালফাৰৰ প্ৰয়োজন হ'ব দেন ইট ইজ এ কম্পনেণ্ট অফ ছাম হৰম'নছ ডেট ইজ ইনচুলিন কৈছে তো এইটো এটা কি হয় মানে কিছুমান হৰম'নৰ কাৰণেও এটা কম্পনেণ্ট হয় ছালফাৰ তো তাৰ এক্সাম্পল দিছে ইয়াতে কি কৈছে ইনচুলিন এণ্ড দেন কৈছে ইট ইজ এচেঞ্চিয়েল ফৰ হেল্ডি হেয়াৰ স্কিন এণ্ড নেইলছ অ'কে যদি আমাৰ ছালফাৰ যদি আমাৰ ভালকৈ আছে যদি গাত পৰ্যাপ্ত পৰিমাণে যিখিনি দৰকাৰ আছে আৰু যদি থাকে তেতিয়াহ'লে কি হ'ব আমাৰ চুলিবিলাক কি হ'ব হেল্ডি হ'ব দেন স্কিন হেল্ডি হ'ব আৰু তাৰপিছত কি আছে নেইলছবিলাকো হেল্ডি হ'ব তো ইয়াৰ মেইন চ'ৰ্চেছ কি আছে চাওক মিট মিল্ক প্ৰডাক্টছ এগছ এক্সেট্ৰা তো ইয়াৰ মেইন চ'ৰ্চেছবিলাক হৈছে মাংস গাখীৰৰ যিবিলাক প্ৰডাক্টছ আছে সেইবিলাক আৰু তাৰপিছত কি কৈছে কণী ইয়াৰ পাছৰ মিনাৰেলছটো হৈছে মেগনেছিয়াম তো মেগনেছিয়াম চাওক কি কৈছে মেগনেছিয়াম ইজ এন এনজাইম এক্টিভেটৰ তাৰমানে এনজাইম এটা এক্টিভ কৰিবৰ কাৰণে কি লাগে মেগনেছিয়ামৰ প্ৰয়োজন হয় দেন ইট ইজ এ মেজৰ কম্পনেণ্ট অফ ব'নছ এণ্ড টিথ তাৰমানে এইটো এটা মেজৰ কম্পনেণ্ট হয় কিহৰ আমাৰ হাড়ৰ আৰু কি হৈছে দাঁতৰ নেক্সট কৈছে যে ইটছ ডেফিচিয়েঞ্চি প্ৰডিউচ কনভালশ্যনছ এণ্ড হেলুচিনেশ্যন তো মই অলৰেডি ডিছকাছ কৰিছোঁ কনভালশ্যনৰ কথাটো ছ'ডিয়াম আৰু পটাছিয়ামৰ অভাৱত সেইটো হ'ব পাৰে তো মই অলৰেডি সেইটো কথা কৈছোঁ গতিকে এই কনভালশ্যন বেমাৰটো কি কৈছে মেগনেছিয়ামৰ অভাৱত হোৱাও দেখা যায় দেন আৰু এটা বেমাৰৰ কথা কি কৈছে হেলুচিনেশ্যন তো হেলুচিনেশ্যনৰ মানে কি হৈছে যে মানে আমি কেতিয়াবা কিছুমান ইলিউজন দেখোঁ মানে কিছুমান বস্তু এনেকুৱা থাকে মানে যিটো এক্সিষ্টে নকৰে কিন্তু আমি তেনেকৈ ভাবিবলৈ লওঁ মানে আমি মানে এনেকুৱা ধৰণৰ কিছুমান চিন্তা কৰোঁ যিটো মানে এক্সিষ্টে নকৰে চ' সেইটো কণ্ডিশ্যনক কি বুলি কোৱা হয় হেলুচিনেশ্যন তো হেলুচিনেশ্যন কেতিয়া হ'ব যদি আমাৰ মেগনেছিয়ামৰ অভাৱ হয় নেক্সট আজিৰ লাষ্ট মিনাৰেলছৰ কথা কৈ আছোঁ সেইটো হৈছে কি ক্লৰিন তো ক্লৰিনৰ কথা কি কৈছে চাওক ইট হেল্পছ ইন চিন্থেচিছ অফ হাইড্ৰক্লৰিক এচিড HCl এণ্ড এচিড বেছ বেলেঞ্চ তাৰমানে কি কৰে ক্লৰিনে কি কৰে হেল্প কৰে হাইড্ৰক্লৰিক এচিড চিন্থেচিছ হোৱাত হেল্প কৰে আৰু লগতে কি কৈছে এচিড আৰু বেছ মানে অম্ল আৰু ক্ষাৰ এচিড এণ্ড বেছ এচিড হ'ল অম্ল আৰু বেছ হৈছে ক্ষাৰ তো অম্ল আৰু ক্ষাৰ দুটা কি পৰিমাণ কি কৰি ৰাখে বেলেঞ্চ কৰি ৰাখে দেন ইট ইজ এচেঞ্চিয়েল ফৰ both plants এণ্ড এনিমেলছ তো এইটো কি হয় both প্লাণ্টছৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট হয় লগতে এনিমেলছৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে মেইন চ'ৰ্চেছ আৰ চল্ট চি ফুড এণ্ড ক্লৰিনেটেড ৱাটাৰ তো আমি ক্লৰিন ক'ৰ পৰা পাওঁ আমি নিমখৰ পৰা ক্লৰিন পাওঁ দেন চি ফুড সাগৰীয় যিবিলাক খাদ্য আছে তাৰ পৰা আমি ক্লৰিন পাওঁ আৰু ক্লৰিনেটেড ৱাটাৰৰ পৰা আমি কি পাওঁ ক্লৰিন পাওঁ চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ডিছকাছ কৰিব লগা আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ পৰা উপকৃত হৈছে
মই যদি ভিডিঅ'টোত কিবা মিছ কৰিছোঁ টপিক ডিছকাছ কৰিবলৈ আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ষ্টে কানেক্টেড উইথ আছ।